মানুহজন তেওঁ প্ৰথমটো এই আন্দোলনৰ কা আন্দোলনৰ সময়ত 5গৰাকী আমাৰ ডেকা যুৱকক মাৰি দিলে, গুলিয়াই হত্যা কৰিলে, একো নকলে, মনে মনে থাকিলে। নিজৰ গাদীখন, নিজৰ আসনখন, নিজৰ চকীখনলৈ এনেকুৱা লোলুপ দৃষ্টিৰে চাই, এই নিজৰ চকীখন আৰু কয়লাৰ সিন্ডিকেটৰ পইচা দুটালে সমানে লোলুপ দৃষ্টিৰে চায়, মানে ইমান বেছিকে চায়। মই সেইকাৰণে আজি অলপ আগতে এখন সভাত যাওঁতে কৈছো, ভকতীয়া মানুহ যদি বিশ্বাস নকৰিব, কাৰণ তেওঁৰ এই যিবোৰ ভকতীয়া স্বভাৱ তাত কিন্তু ভাল, মানে বাহিৰত কৃষ্ণ, ভিতৰত তেওঁৰ গণ্ডগোল থাকে। যিমান মানে যিমান পাক পকায়, এক পাকত কোনোবা এপাকত কয় যে মাৰ্ঘেৰিটাৰ কয়লাৰ ধন মোলৈ আহিব লাগে, এক পাকত কয় গৰু সিন্ডিকেটৰ পইচা মোলৈ আহিব লাগে, 3 নম্বৰ পাকত কয় চুপাৰী সিন্ডিকেটৰ পইচা মোলৈ আহিব লাগে, কমিশ্যনৰ পইচা মোলৈ আহিব লাগে। এইটো তেওঁৰ ভকতীয়া কাৰবাৰ। গতিকে দুৰ্নীতিমুক্ত অসম হ'ব বুলি কৈ আমাৰ চাকৰিত দুৰ্নীতি, বন বিভাগৰ চাকৰি, PNRD, জনসংযোগ, SI কেলেংকাৰী কিমান ভৰি পৰিছে। গতিকে আৰু তাৰ পিছত এই যে কাজ জাপি দিয়াৰ ফলত আমাৰ কি হ'ল, আমাৰ সকলো মানুহৰ মাজত এটা ভুল বুজাবুজি, বিভাজন, বাহিৰৰ পৰা মানুহ আনা, আমাৰ সমাজখনক ভাঙি ঠাণ্ডান কৰি দিলে। অসমীয়া, বঙালী, অসমীয়া, হিন্দী ভাষী এইবোৰ তেওঁলোকে দিছে। এই বিজেপি দলৰ অসমৰ সমাজ জীৱনৰ এইবোৰ তেওঁলোকৰ অৱদান, এই নেতিবাচক বিষয়বোৰ তেওঁলোকে দিছে। আমি একেলগে আছিলো, একেলগে আছো। অসমৰ সৌন্দৰ্যটোৱে হ'ল যে শতম পুৰুষীয়া ঐক্য, সমন্বয়ৰ, সম্প্ৰীতিৰ যিটো বৰ ভেটি, ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাকো ইয়াত ৰাইজে অসমীয়া বুলি কয়। আৰু কোনোবা যদি গাঁৱত গৈ যদি জ্যোতিপ্ৰসাদ আগৰৱালাক কোনোবা মাৰোৱাৰীও যদি কয় যে অসমীয়া নহয়, গাঁৱৰ অসমীয়া মানুহে মাৰোৱাৰী ধৰি কোবাব। এয়া হ'ল অসমৰ মানুহৰ বিশালতা। হেমাংগ বিশ্বাসকো সমানে মানুহে অসমীয়া বুলি কয়। আমাৰ মঘাই ওজাক নি কলকাতা পোৱালে, কলকাতাত নি আমাৰ ঢোলৰ গুণগান ভাৰতলৈ বিয়পালে। হেমাংগ বিশ্বাসকো তেনেকৈ মানুহে। গতিকে আমি অসমৰ মানুহ উদাৰ, অসমৰ মানুহে সকলোকে আঁকোৱালি লৈছে। আমাৰ সকলো জাতি জনগোষ্ঠী মানুহে ইতিহাস ভালকে নাজানে কাৰণে মানুহৰ মাজত বিভাজন সৃষ্টি কৰে। তেওঁলোক মেইন মানুহ। বিজেপি দলটো তেওঁলোক কাৰো মিত্ৰ নহয়। অসমৰ জাতি জনগোষ্ঠী বিধানসভা সমষ্টিৰ আজি 5খন পঞ্চায়তত আমি নিৰ্বাচনী সভা পাতিছোঁ, প্ৰচাৰ সভা পাতিছোঁ। আৰু আমি দেখিছোঁ যে প্ৰতিখন পঞ্চায়ততে যথেষ্ট সংখ্যক মানুহৰ আগমন ঘটিছে। আৰু এইটো এটা স্পষ্ট ইংগিত দিছে যে বিজেপি দলটোৰ যিটো অপশাসন, অন্যায় শাসন, ইয়াৰ বিৰুদ্ধে ৰাইজ সজাগ সচেতন হৈছে। আৰু বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে মানুহে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে। কেৱল মাত্ৰ তেওঁলোকে জাতীয় অন্যায় কৰা নাই, তাৰ উপৰিও তেওঁলোকে সাধাৰণ খাটি খোৱা জনতাৰ জীৱন একেবাৰে দুৰ্বিবহ কৰি তুলিছে। এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, আনফালে কৰ কাটল, এফালে খাজানা বঢ়াই দিছে 5 গুণ, আনফালে 9 বাৰ বিদ্যুতৰ মাচুল মুঠতে বঢ়াইছে বিজেপি চৰকাৰৰ দিনত। পেট্ৰল, ডিজেল আৰু গেছৰ চিলিণ্ডাৰৰ কথা নকওঁৱেই কিমান বাঢ়িলে। গতিকে সকলো ধৰণৰ সা সামগ্ৰীৰ দাম বঢ়াই, দৰৱৰ দাম বঢ়াই, জীৱনদায়িনী ঔষধ, ঘৰ বন্ধা সামগ্ৰী এইবোৰ বঢ়াই মানুহক সাংঘাতিক জীয়াটো ভোগাইছে। তাৰ লগে লগে মানুহৰ যিটো মুক্ত কণ্ঠ সেইটো নাইকিয়া কৰিছে, আইনৰ শাসন নাইকিয়া কৰিছে। এতিয়া যিকোনো ধৰণৰ ভয় ভাবুকি, ব্লেকমেইলিঙৰ ৰাজনীতি চলি আছে। চৰকাৰী যন্ত্ৰই সিন্ডিকেট ৰাজ, কমিশ্যন ৰাজ, চাৰিওফালে ব্যাপক দুৰ্নীতিৰে আমাৰ গোটেই যিটো সুশাসন বুলি কয় এই ব্যৱস্থাটো একেবাৰে বিপৰ্যস্ত কৰি তুলিছে। আৰু দেশখনত প্ৰতিগৰাকী মানুহে অসুখী। আমাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে পুৰণা পেঞ্চন নীতি বিচাৰি যুঁজি আছে। অংগনবাদী যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে দৰমহা বৃদ্ধি কৰিবৰ কাৰণে আন্দোলন কৰি আছে। আমাৰ যিসকল সন্মানীয় ভাত ৰান্ধনি আছে তেওঁলোকেও ন্যূনতম 1000 টকাত তেওঁলোকৰ দায়িত্ব পালন কৰিব লগা হৈছে। এইবোৰ অন্যায়। আৰু সেইকাৰণে আমি কৈছোঁ যে আমি আমাৰ অনাগত দিনসমূহত যেতিয়া চৰকাৰ হ'ব অসমত বিৰোধী ঐক্য মঞ্চৰ, এই যিবোৰ আঁচনি আছে এই আঁচনিবোৰ সন্মানজনকভাৱে দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমি বঢ়াম যিবোৰ 12,000 টকা হৈছে এইবোৰ 3,000, 5,000 টকাৰ কাৰণে আমি আগবঢ়াই লৈ যাম। যেনেকৈ অংগনবাদীসকলে 12,000 টকা তেওঁলোকে দাবী কৰিছে, উত্থাপন কৰিছে, আমি সমৰ্থন আগবঢ়াইছোঁ। তাৰ লগে লগে পুৰণা পেঞ্চন নীতি বাহাৰ ৰখাৰ ক্ষেত্ৰতো আমি দাবী উত্থাপন কৰিছোঁ। এই বিষয়সমূহ আমি ইতিমধ্যে ৰাইজৰ আগত উল্লেখ কৰিছোঁ আৰু এইবোৰ প্ৰতিশ্ৰুতি ৰাখিছোঁ। আৰু ক'ব কৈছোঁ যে ৰাইজে এইবাৰ সকলো ধৰণৰ পৰিৱেশ দেখি বা যিবোৰ অন্যায় এইবোৰ কথা উপলব্ধি কৰি ৰাইজে আমাৰ লগত অৱস্থান কৰিব। আৰু
বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব আৰু যিগৰাকী প্ৰাৰ্থী ইয়াত দিছে এই প্ৰাৰ্থীগৰাকী অসমৰ জাতীয় জীৱনক আটাইতকৈ বেছি অন্যায় কৰা প্ৰাৰ্থীসকলৰ ভিতৰত 1 নম্বৰ বুলি আমি পৰিগণিত কৰোঁ কাৰণ কাজ জাপি দি 5গৰাকী শ্বহীদক হত্যা কৰি অসম চুক্তিক একেবাৰে নাচ্ছাত কৰি আমাৰ 6 নম্বৰ দফাও কাৰ্যকৰী নকৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈ পিঠি দিলে তাৰ লগে লগে বৃহৎ নদী বান্ধ বন্ধ কৰিম বুলি কৈ খুলি দি জাতি ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে গতিকে এইবোৰ কথাৰ বিচাৰ কৰিব মানুহক মিছা প্ৰতিশ্ৰুতি জাতিটোক অন্যায় কৰি কেতিয়াও কোনেও বৰ বেছি দিন চলিব নোৱাৰে ইয়াৰ বিচাৰ আৰু ইয়াৰ উত্তৰ এইবাৰ 24ৰ লোকসভা নিৰ্বাচনত ৰাইজে সন্মিলিতভাৱে দিব